নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, আপুনি জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ শৰণলৈ অহাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছে? আগতে সন্ত ৰামপালজী মহাৰাজৰ শৰণত অহাৰ আগতে মই মনসা দেৱী ভক্তি কৰিছিলোঁ আৰু অন্য দেৱ দেৱীও কৰিছিলোঁ, যেনেকৈ আৰু পিতৰ পূজা কৰিছিলোঁ, শিৱৰ কৰিছিলোঁ, হনুমানজী কৰিছিলোঁ। মনসা দেৱী ক'লে আপুনি শিৱ পূজা কৰিছিলে, এইবোৰ শাস্ত্ৰৰ প্ৰমাণিত ভক্তি সাধনা হয়নে? সেইবিলাক শাস্ত্ৰ প্ৰমাণিত ভক্তি হয়নে নহয় সেইবিলাকতো মই গমেই পোৱা নাছিলোঁ আগতে। মুঠতে কোনোবাই কৈ দিলে এনেকৈ কৰিব লাগিব, মই কৰিছিলোঁ। কিন্তু সন্ত ৰামপালজী মহাৰাজৰ শৰণত অহাৰ পিছত মই গম পালোঁ যে শাস্ত্ৰ অনুকূল ভক্তি এতিয়াহে মই কৰিছোঁ। আগতে সেইবিলাক শাস্ত্ৰ অনুকূল হোৱা নাছিলে, সেইবিলাক মানে দেৱ দেৱী ভক্তি কৰি কোনো সুখ নহয় মানুহৰ। এতিয়াহে গম পালোঁ আচল কথাটো। আগতে আপুনি যিটো সাধনা কৰিছিলে তাত কি কুৰীতি নিয়মবোৰ সোমাই আছিলে? আগতে কুৰীতি এনেকুৱা আছিলে, যেনেকৈ সেই পূজা পাতল কৰাটো মানে মদ হাৰিয়া এইবিলাক চলিছিলে, তাৰপিছতে বলি বিধান চলিছিলে। আৰু আগতে মানে সেইবিলাক ভক্তি কৰিও আৰ্থিক স্থিতি বহুতো মানে বেয়া আছিলে আমাৰ। যেনেকৈ আমাৰ ঘৰ দুৱাৰবিলাক বহুতো ভঙা চিঙা আছিলে। আমি যেনেকৈ মানে শৰীৰটো আমাৰ মানে সুস্থ নাছিলে, বাৰে বাৰে বেমাৰ হৈছিলোঁ আমি। কিন্তু আজিহে গম পালোঁ শাস্ত্ৰ অনুকূল ভক্তি কৰিলেহে আমি মানে শৰীৰৰ সুখ আৰু আৰ্থিক অৱস্থাও ভাল হ'ব। আৰু আগতে আমি এনেকুৱা, আজি যেনেকৈ আপুনি চাবলৈ পাইছে যে আমি ইয়াত সৎসংগলৈ আহিছোঁ, কিন্তু আগতে আমি যেতিয়া এই ভক্তি লোৱাৰ আগতে আমি আজিৰ দিনটোত খুবেই মানে নিচা পানী দ্ৰব্য খাই মেলি আমি ভাবিছিলোঁ যে আজি মানে ছুটিৰ দিনত আমি এইবিলাকেই কৰিব লাগে। অলপ চলপ কাম কৰিলোঁ, তাৰপিছত খাই বৈ সেই গধূলিলৈকে আমি পূৰা নিচা মতলীয়া হৈ ক'ৰবাত জন লাগি তাৰপিছত সেই বিষয়ে আমাৰ মানে ঘৰতো অশান্তি হয়। কিন্তু এতিয়াহে আচলতে আমি মানুহত গণ্য হৈছোঁ। মানে আমি মানুহ যে হয়, আমাৰ গুৰুজীয়ে কয় মানুহ হ'বলৈ হ'লে প্ৰথমতে মনহুচ মানে মন আৰু হুচ হ'ব লাগিব। এতিয়াহে আচলতে আমি মানুহ হয়। দেখিবলৈ পোৱা গৈছে যে আজি জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ এই জ্ঞানক লৈ বহুত বিতৰ্ক চলি আছে। ইয়াৰ বিষয়ে আপোনালোকৰ মতামত কি জনাব? ইয়াৰ বিষয়ে মতামত এনেকুৱা হয় যে এতিয়া আমাৰ সন্ত ৰামপালজী মহাৰাজে মানে শাস্ত্ৰ অনুকূল ভক্তি কৰিছে। যেনেকৈ 4 বেদ 6 শাস্ত্ৰ 18 পুৰাণ 11 উপনিষদ, যেনেকৈ আমাৰ গুৰুজীয়ে কৈছে যে কবিৰদেৱে পৰম পিতা পৰমেশ্বৰ পৰমাত্মা হয়। কিন্তু সেই সকলো বেদত আৰু গীতাত সকলো শাস্ত্ৰতে লিখা আছে। কিন্তু আজি শিক্ষিত সমাজে সেইটো চাব লাগে যে সন্তজনে কি কৈ আছে, যে প্ৰমাণ চাব লাগে, যে সকলো ঘৰতে বেদ শাস্ত্ৰ আছে, ঘৰতে খুলি চাব লাগে আৰু তেওঁৰ জ্ঞানৰ লগত কম্পেয়াৰ কৰিব লাগে যে সঁচা নে মিছা। আজি বাহিৰত যি বিৰোধ চলি আছে আমাৰ গুৰুজী এই বিষয়ে, ইহঁতে ওপৰত এনেই খালি কয় যে এইটো মিছা, কিন্তু ইহঁতে এইটো ক'ব লাগে যে ইয়াৰ প্ৰমাণ ক'ত আছে। এইটো যেতিয়া সিহঁতি প্ৰমাণ বিচাৰিব তেতিয়াহে ইহঁতে গম পাব যে এইটোহে সত্য জ্ঞান হয় আৰু এইটোৱে সত্য ভক্তি হয়। এই জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ আপুনি যেতিয়ালৈকে নাম লোৱা নাছিলে, তাত আপোনাৰ জীৱন যাপন কেনেকুৱা আছিলে? আগতে জীৱন যাপন মানে আমি সকলো বস্তু সেৱন কৰিছিলোঁ, মাছ মাংস চাদা তামোল আদি সকলো খাইছিলোঁ, দেৱ দেৱীৰো ভক্তি কৰিছিলোঁ। আমি ভাবিছিলোঁ এনেকৈ জীৱন যাপন হয় আৰু আমি এইটোৱে ভাবিছিলোঁ যে মানুহ জীৱনত অলপ ভাল হ'ব লাগে, মানুহক মৰম চেনেহ কৰিব লাগে আৰু এনেকৈ জীৱন যাপন কৰিব লাগে বুলি ভাবিছিলোঁ। কিন্তু এতিয়াহে আমি আচলতে জীৱন যাপন এনেকৈহে হয় আমি এতিয়াহে গম পালোঁ। এতিয়া আপোনাৰ জীৱন যাপন কেনেকুৱা হৈছে? অলপ সলনি হৈছে নে আগতকৈ বেয়া হৈছে নে পৰিস্থিতি? আৰু আমাৰ দৰ্শকসকলক অকণমান জনাব। আমাৰ আগতকৈ আমাৰ জীৱন যাপনবিলাক বহুত ভাল হৈছে। আগতে আমাৰ আৰ্থিক স্থিতিও মানে ব্যৱস্থাও বেয়া আছিলে, আমাৰ শৰীৰতো বহুত বেমাৰ আছিলে। তাৰপিছত আমি মানে একেবাৰে দৰিদ্ৰ বুলি ক'ব পাৰি। আমাৰ ঘৰ ভঙা মানে বহুত মানে ক'বলৈ গ'লে একেবাৰে আমি দুখীয়া যেন। কিন্তু পৰমাত্মাৰ শৰণত যেতিয়া সন্ত ৰামপালজী মহাৰাজৰ শৰণত যেতিয়া আহিলোঁ, আমি বহুত সুখী আছোঁ, শাস্ত্ৰ অনুকূল ভক্তি পালোঁ। তাৰপিছতে আমি আগতে ভাবিছিলোঁ এই যে নিচা দ্ৰব্যবিলাকে আমি এৰি দিম বুলি ভাবিছিলোঁ, কিন্তু সেই সময়ত আমি এৰিব নোৱাৰিছিলোঁ। কিন্তু আজি মালিকৰ মানে পৰমাত্মাৰ এনেকুৱা কৃপা হ'ল, আমি সকলো বস্তু ত্যাগ কৰিব পাৰিলোঁ। আজি আমি মানুহত গণ্য হৈছোঁ যে আমি এটা সুস্থ মানুহ বুলিবলৈ আজিহে পাৰিছোঁ মানে।